গিৰিপ গাৰাপ কইনা আহিছে। মই চাকৰি কৰিবহে আহিছিলোঁ গুৱাহাটীত, এতিয়া বাহন মোৰ কিমান স্পীড, খালি কেৱল মই সেই স্পীডটো কমাই দিলে নহ'ব। আৰ্টিষ্টৰ ৰেছপনচিবিলিটিহে বাঢ়ে। অম্লান 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 সংস্কৃতিৰ যিকোনো মাধ্যমেৰে এখন সমাজ গঢ়িব পাৰে, ভাল সমাজ এখন গঢ়িব পাৰে। খুব বেছি হ'ব পাৰে যদি বাপেকবোৰে এখন পুতেকক কাৰ্যমুক্ত কৰে নহয়, আজি মই কাৰ্যমুক্তি কৰিছোঁ। আবাহনৰ মঞ্চত দপদপাই থকা আন এগৰাকী অভিনেতা, যিয়ে মূল চৰিত্ৰ ৰূপায়ণ কৰি আছে, কেতিয়াবা নিগেটিভ কেতিয়াবা পজিটিভ। কওকচোন, খবৰ কি? খবৰ ভাল। আৰু নগাঁৱত নাটক কৰাৰ মজা আছিলে সুকীয়া। মই দ্বিতীয়বাৰৰ কাৰণে নাটক কৰিছোঁ নগাঁৱত। ভাল লাগিছে, ৰাইজৰ ছাপোৰ্ট খুব ভাল। আপোনাৰ এই ভ্ৰাম্যমানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল? ভ্ৰাম্যমান মই আৰম্ভ কৰিছিলোঁ 2019-20 ছিজনত হেঙুল থিয়েটাৰৰ জৰিয়তে। তেতিয়া দুৰ্ভাগ্য কৰোণা আৰু কাই আমাক বন্ধ কৰিলে, তাৰ পৰা অহা নাছিলোঁ। তাৰপৰা এইবাৰহে আকৌ নতুনকৈ মই এইমাত্ৰ প্ৰস্তুতি বাৰ লগতো তাকেই কথা পাতিলো যে এখন নাটকৰ কিমান দায়িত্ব থাকে। এখন নাটকে কেৱল মানুহৰ মনোৰঞ্জনৰ আহিলা নহয়, এখন নাটক সমাজ সংস্কাৰৰ, সমাজত প্ৰভাৱিত কৰিব পৰা, সমাজ পৰিৱৰ্তনৰ এক আহিলা হ'ব পাৰে। কি কয় আপুনি? আপুনি কৰি আছে। হয়, আচলতে আমাৰ সেইকাৰণে কয়, এটা কথাই কয় খুব, মানে প্ৰায়ে কয় সকলোৱে, পলিটিক্সে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে। সেইটোৱে উদ্দেশ্য। সেইটোৱে আৰু আমাৰ এখন নাটকৰ জৰিয়তে নহয়, আমি যিকোনো এটা অনুষ্ঠান, এখন নাটক সংস্কৃতিৰ লগত সংস্কৃতিৰ যিকোনো মাধ্যমেৰে এখন সমাজ গঢ়িব পাৰে, ভাল সমাজ এখন গঢ়িব পাৰে। নিশ্চয়। এই এটা মই টেকনিকেল কথা এটা জানিব বিচাৰো, প্ৰত্যেকখন মঞ্চতেইটো উচ্চ স্বৰত কথা ক'বলগীয়া হয়, সংলাপ ক'বলগীয়া হয়, এই কণ্ঠটো কেনেকে বচাই ৰখা হয় বাৰু? এতিয়া মই যদি মোৰ ফালৰ পৰা কওঁ, মই কিন্তু বহুত বিশেষ একো তেনেকুৱা পোৱা নাই। মাজত প্ৰথম যেতিয়া ষ্টাৰ্টিং হৈছিলে তেতিয়া অকণমান মাত ভাঙিছিলে, বহিছিলে। এতিয়া নৰ্মেলি এজ ইউজুৱেল তেনেকে আছে। কিন্তু মোৰ বোলে কণ্ঠটো বহিব পাৰে, তাৰ কাৰণে মই AC নলওঁ। মই গাড়ী AC নললে থাকিব নোৱাৰোঁ। মই যিমান পুহ মাহতো AC চলি থাকে, এতিয়াও AC চলি থাকে। মই বহুত বিশেষ একো হেৰি কৰি ৰাখিবলগীয়া হোৱা নাই। ভগৱানে চাগে মিলাই দিছে, শক্তি দিছে। আৰু যে এই প্ৰস্তুতি বাৰ কথাটো ক'বই নালাগে, মিনিটে মিনিটে সলাই যাব পাৰে। এই যে থিয়েটাৰত আন এক কৌশল প্ৰয়োগ হৈ থাকে, পতকে কাপোৰ সলাব লাগে, সেইখিনি কিমান মনোযোগৰ প্ৰয়োজন হয়? সেইখিনি মনোযোগৰ লগতে নাট্যকাৰজনৰ যথেষ্ট হেৰি থাকে। তেওঁ ইমানখিনি অংক কৰিব পাৰে, যে মোৰ কিমান স্পীড, খালি কেৱল মই সেই স্পীডটো কমাই দিলে নহ'ব। যিটো স্পীড মই ভাবি লৈছোঁ যে ইমান সময়ত এই অংকটো, তেওঁ ইমান সময়ত ডাইলগটো শেষ হ'ব, সেইখিনি সময়ত মই পিন্ধি শেষ হ'ব লাগিব। সেইটো যদি মই কমাই দিওঁ তেতিয়া নহ'ব। আৰু তাৰ উপৰিও আমাৰ এজন ব্যক্তিগত সহায়ক থাকে মোৰ, তেওঁ সহায় কৰে যথেষ্ট, তেওঁৰ পৰাই চলি থাকে। আৰু এটা ডাঙৰ কথা থাকে, ভ্ৰাম্যমানৰ মঞ্চতে হওক বা নাটকৰ ক্ষেত্ৰতে হওক, এমেচাৰ নাটকেই হওক বা ভ্ৰাম্যমানেই হওক, আমি বহুত নাম সলাওঁ। আজি আপুনি মীনাক্ষীৰ সংগীত সন্ধিয়াত কি ৰূপত ওলাব? এতিয়া ঋষভৰ ৰূপত গিৰিপ গাৰাপ কইনা আহিছে। হেৰি কি আছিলে তাত আপোনাৰ নামটো? নামটো এতিয়া জাষ্ট মনত আহিছিলে। হেৰি এখন লগাইছিলে মই, গিৰিপ গাৰাপ নামটো পাহৰি থাকিলো নহয়, নামটো চাডেনলি সুধি দিয়া কাৰণে আছে, পাহৰি গৈছো। জাষ্ট আমি কৰি আহিলো। আচ্ছা, অহংকাৰখনত হেৰি ৰাহুল। আৰু একদম বাস্তৱত নামটো? কল্যাণ। ৰাহুল। মই এই কাৰণেই সুধিছো, কল্যাণৰে কত ৰূপ? সৰুতে ভাবিছিল নে যে মই ইমান ৰূপ, বহুৰূপী হ'ম? বহুৰূপী মানে সেই বহুৰূপী নহয়, বহুৰূপী মানে বহুত ৰূপ, অভিনয়ৰ যে এটা কৌশল, অভিনয়ৰ যে যিটো যাদু। ভাবা নাছিলো বাৰু এই সৰুতে। মই মাজৰ পৰাহে এক্টৰ হৈছো। মই গুৱাহাটী আহিছিলো, মই ষ্টেনোগ্ৰাফাৰ হৈছিলো। মই সেই কথাটো কওঁৱে প্ৰায় ইণ্টাৰভিউত। মই চাকৰি কৰিবহে আহিছিলো গুৱাহাটীলৈ। চাকৰি মই হাইকোৰ্টৰ কন্ট্ৰেকচুৱেলত মই চাকৰি পাইছিলো, তাত চাকৰি কৰিব আহিছিলো। তো যিহেতু মই ভাবো ডেষ্টিনি য'ত থাকে আৰু আমাৰ, তেনেকে লৈ আহিলে সময়ৰ লগত। এতিয়া আবাহন।
কল্যাণ এতিয়া অম্লান মীনাক্ষী মীনাক্ষী নহয় হেৰি গিৰিশ গাৰ্বৰ মীনাক্ষীত আছিল ঋষভ কল্যাণ আৰু ৰাহুল ৰাহুল আৰু হেৰি অম্লান অম্লান আৰু মূল চৰিত্ৰ হৈছে কল্যাণ মূল মানুহটো হ'ল কল্যাণ। মূল মানুহটো কল্যাণ মূল চৰিত্ৰ যি নহওক খুব ভাল লাগিলে এনেকুৱা ধৰণৰ কথা মানুহে হয়তো ভাবি থাকে কৈ থাকে যে এই যে পটকে সলাই আহিলে কাপোৰযোৰ কালি দেখিছো এই মানুহজন কোন আছিল কালি গিৰিশ গাৰাবত কি কৰি আছিলে বা কাৰণতো বেশভূষাটো সলনি হৈ যায় গতিকে এতিয়া আজি অলপ আগতে বেলেগ এতিয়া অলপ বেলেগ হ'ব গতিকে এই যে জীৱনটোৱে এখন নাটক আকৌ তাৰ ওপৰত এখন নাটক কৰি থাকে এই মজাটো কেনেকুৱা সেইটো আচলতে খুব মানে বেলেগ এটা মজা সেইটো আচলতে সেইটো মই নিজে নিজে অনুভৱ কৰি থাকো দেই আমাৰ যিমানে মানে বেলেগৰটো নহয় মই মোৰটোহে কৈছো দেই নিশ্চয়। মই কল্যাণৰ অনুভৱটোহে মই কওঁ মই এই যে যেতিয়া উঠি যাওঁ ষ্টেজলৈ উঠি যোৱাৰ লগে লগে মাইণ্ডটো নিজে নিজে অট'মেটিকলি হৈ যায় এটা চেঞ্জ এতিয়া মই অলপ আগতে মানে 1 ঘণ্টাৰ আগত মই প্ৰস্তুতি পৰাশৰ বা প্ৰস্তুতি বাৰ হাজবেণ্ড আছিলো এতিয়া মই বয়ফ্ৰেণ্ড Miracle! Miracle! Breaking news! Breaking news! আৰে এটা ডাঙৰ খবৰ লৈ আহিছো নহয় ভুল লাগিল তুমিও একেবাৰে পাগল হৈ যাবা মোৰ পাগল চুগল বুলি ইচ্ছা নাই দেই মই মোৰ গানেৰে আনক পাগল কৰি দিওঁ এতিয়া আকৌ বয়ফ্ৰেণ্ড হ'ব মই কথা পাতি আছো আকৌ কল্যাণৰ লগত তুমি কথা পাতি আছা কল্যাণৰ লগত এতিয়ালৈকে কল্যাণ হৈ আছো যে ষ্টেজত উঠি গলো তেতিয়া কিন্তু মই সেই বয়ফ্ৰেণ্ডটো হৈছো এই ইহঁতৰ মাজত কিবা হৈছে নেকি মানে কিবা চলি আছে নেকি বহুতে কয় আমাৰ মাজতো বোলে কিবা চলি আছে মোৰ মনটোও কয় সেই এটা খুব মানে মজা এটা আছে যিটোতে তাৎক্ষণিকভাৱে যিটো পৰিৱৰ্তন হয় এই ষ্টেজৰ পৰা যেতিয়া আমি চিনটো কৰি চাইডলৈ আহোঁ এই 2 মিনিট মানলৈকে মোৰ সেইটো থাকেই মানে মোৰ এই মই অহংকাৰখনৰ যিটো পাগল টাইপ অলপ এনেকুৱা টাইপ এটা হয় ন সেই যেতিয়া ওলাই আহোঁ মই কাপোৰ চেঞ্জ কৰি থাকোঁতে মোৰ মনত সেইটোৱে খেলাই থাকে সেইটো এটা খুব বেলেগ এটা মজা মানে সেইটো আহি যায় আপোনা আপুনি আহি যায় সেইটো যদি মই নিজে আনিবলৈ চেষ্টা কৰো তেতিয়া কিন্তু সেই ৰিফ্লেকশ্যনটো দৰ্শকে ইমান ভাল নাপায় সেইটোৱে হয়তো দৰ্শকৰ প্ৰতি এটা ডাঙৰ দায়বদ্ধতা যি দায়বদ্ধতাটোৱে আপোনালোকক সেই চৰিত্ৰটোৰ ভিতৰত সোমাই যাবলৈ বাধ্য কৰে একদম সেইটো তোমাক কোনোবাই বেয়া পালে মোৰ বেয়া লাগে মোক বেয়া নালাগে যদি সেই ঘৰখনত ভাল হয় জানো আমাৰ ঘৰখনত বহুত খেলি মেলি আছে কিন্তু সেইবোৰ একেদিনাই ঠিক কৰিব নোৱাৰি মই একেবাৰে ঠিক হ'বলৈ যোৱা নাই অম্লান সেইকেইটা দশক এটা প্ৰতিকৈ পাৰ কৰি দিবও কথাটো নহয় চোৱা সকলো ভালে ঘৰখন সুন্দৰ হয় তেনেকুৱা এটা সপোন দেখা মই সেই সপোন দিঠক কৰিবলৈ যাওঁতে মোৰ কিবা ভুল হৈছে নেকি কোৱা মই আৰু এটা কথা কওঁ মাজতে এই শিল্পীৰ মানে আমাৰ চবৰে ধৰি লওক আপুনি পঢ়ি আছে আপোনাৰ ছাকচেছটো আপুনি এটা চাকৰি পালে আপুনি ছাকচেছ এজন শিল্পী হওক এজন অভিনেতা নাট্যকৰ্মী যোনেই নহওক তেওঁলোকৰ কিন্তু ছাকচেছৰ এটা মানে নিৰ্দিষ্ট পইণ্ট নাথাকে কিন্তু আজি ধৰি লওক মোক আপোনাক ভাল পাইছে বিৰাট সকলোৱে মৰম কৰিছে আদৰি লৈছে এইটো যদি মই ছাকচেছ বুলি ভাবোঁ মোৰ সেইখিনিতে কেৰিয়াৰটো শেষ এইটো মোৰ ৰেছপনচিবিলিটি বাঢ়িছে আৰ্টিষ্টৰ ৰেছপনচিবিলিটিহে বাঢ়ে এতিয়া অহা বছৰ মই আৰু ভাল কৰিব লাগিব নিজৰ প্ৰত্যাহ্বান হৈ থাকিব লাগে আৰু নিজে নিজৰ ওপৰত প্ৰতিদ্বন্দ্বী হৈ থাকিব লাগে ছাকচেছ বুলি ভাবিলে কিন্তু সেইটো শেষ হৈ যায় বুলি মোৰ অনুভৱ কৰোঁ মই তেনেকে ভাবোঁ আৰু নাই আচলতে নাটক আমি কৰি থাকো কিন্তু এগৰাকী নাটক কৰি থকা অভিনেতাৰ মনৰ ভাৱটো মোৰ বুজ ল'ব মন গ'ল যদিও এতিয়া থিয়েটাৰ চলি আকৌ ষ্টাৰ্ট হৈ গ'ল থিয়েটাৰ চলি আছে তাৰ মাজতে অকণমান বেলেগ ধৰণৰ কথা পাতি দিলো গতিকে অসুবিধা হৈছে নেকি নাই ভাল লাগিলে মোৰো ভাল লাগিলে হয়তো দৰ্শকসকলেও কিছু ভাবি থকা কথাৰ খোৰাক পালে আৰু মই আশা কৰিছো আপোনালোকৰ যিটো যাত্ৰা আবাহনত কল্যাণৰ যাত্ৰা সকলো যাতে সুদূৰ প্ৰসাৰী হওক কাৰণ মনোৰঞ্জন মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ মনোৰঞ্জন অবিহনে জীৱনটো ব্লেক এণ্ড হোৱাইটে জীৱনটো কিন্তু তাতে অকণমান কালাৰ কৰি থাকে এই শিল্প সংস্কৃতি শিল্পীসকলে অভিনেতাই গায়কে গতিকে সেই আপোনালোকৰ অৱদান যথেষ্ট থাকে গতিকে সুস্বাস্থ্যৰে সুচিন্তাৰে আৰু মানুহৰ ওচৰলৈ মেছেজবোৰ লৈ গতি কৰাৰ যিটো যাত্ৰা এই যাত্ৰাটো অব্যাহত থকাৰ কামনা কৰি আপোনাৰ পৰা বিদায় লৈছো বহুত বহুত ধন্যবাদ থেংক ইউ মই তোমাক তেনেকে ক'ব পাৰো তুমি ক'ত আৰু মই ক'ত মইতো সেয়া নাজানো কিন্তু তুমি ক'ত সেয়া মোৰ ভালকৈ জনা আছে কোৱাচোন ক'ত আছো মই এই থাকি পোচাকযোৰ আঁৰত এখন কোমল হৃদয় আছে আৰু সেই হৃদয়খনত কেৱল তোমাৰ এই টিকখানি পাত মিছা কথা
ঠাট্টা কৰিছে তোমাৰ হৃদয়ত ভাল পাব পৰাকৈ কিন্তু দুখৰ আছে মোক কিন্তু কৰিব পাৰিছো মই এটা কাম কৰিব নোৱাৰে যেনেকৈ আমি অন্য কোনো সেই কৰিব নোৱাৰে কি কৰা কথা কৈছা মোৰ কপালত পেন্দুৰিয়াৰ কথা কৈছোঁ